ভগৱানক সন্তুষ্ট কৰিবলৈ আমি বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰোঁ আৰু ব্ৰত ৰাখোঁ। ৰাতিপুৱা গধূলি ভগৱানৰ ওচৰত ধূপ চাকি জ্বলাই ভগৱানক আমি ভোগ প্ৰসাদো আগবঢ়াই দিওঁ। আমি সকলোৱে এটাই কামনা কৰোঁ যে আমাৰ ওপৰত যাতে ভগৱানে সদায় কৃপাদৃষ্টি ৰাখে আৰু জীৱনত যাতে আমি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। আমি তাৰে কামনা কৰোঁ। আমি সকলোৱে এইটো বিশ্বাস কৰোঁ যে ভগৱানক নিয়মিতভাৱে পূজা অৰ্চনা কৰিলে ভগৱান আমাৰ প্ৰতি সন্তুষ্ট হয়। নিয়মিতভাৱে পূজা অৰ্চনা কৰিলেও ভগৱান যে আমাৰ প্ৰতি সন্তুষ্ট হৈছে সেই কথাটো আমি উপলব্ধি কৰিব নোৱাৰোঁ নাইবা গম নাপাওঁ। কিন্তু আপুনি জানি ভাল পাব, যেতিয়া ভগৱান আমাৰ প্ৰতি সন্তুষ্ট হয় তেতিয়া স্বয়ং ভগৱানে আমাক তাৰে কিছু সংকেত আমালৈ প্ৰেৰণ কৰে। আপুনি যেতিয়া নিয়মিত ৰূপত পূজা অৰ্চনা কৰে তেতিয়া নিশ্চয় আপোনাৰ ঘৰত ভগৱানে বাস কৰে, কিন্তু সেইটো আমি দেখা নাপাওঁ। ঈশ্বৰ যেতিয়া আপোনাৰ ঘৰত বাস কৰিব তেতিয়া আপুনি ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব পাৰিবই। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ নিশ্চয় লিখিব। প্ৰিয় দৰ্শক, যদি আপুনি ব্যক্তিগতভাৱে বহুত সমস্যাত ভুগি আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। ভগৱানে আপোনাৰ ঘৰত পূজা অৰ্চনাত সন্তুষ্ট হৈ আপোনাৰ ঘৰত বাস কৰে, কিন্তু আপোনাৰ কিছুমান ভুলৰ বাবে ভগৱানে আপোনাৰ ঘৰ ত্যাগ কৰে। অজানিতে আপুনি কিছুমান এনেকুৱা কাম কৰে যাৰ ফলত ভগৱান আপোনাৰ ঘৰৰ পৰা আঁতৰি যাব লগা হয়। সেই ভুলবোৰৰ ভিতৰত এটা ভুল হৈছে কেতিয়াবা কিছুমান মানুহে ভগৱানক পূজা অৰ্চনা কৰে, কিন্তু কিছুদিন পিছত বিভিন্ন কাৰণত ভগৱানক পূজা অৰ্চনা কৰিবলৈ এৰি দিয়ে। এইটো প্ৰথম ভুল। এনেকুৱা কৰাটো উচিত নহয়। কিছুমান এনেকুৱা মানুহ আছে যাৰ ঘৰত ঈশ্বৰে বাস কৰে ঠিকেই, কিন্তু ঈশ্বৰে যে তেওঁৰ ঘৰত বাস কৰিছে সেইটো অনুভৱ কৰিব নোৱাৰে। সেই লোকসকলে ঈশ্বৰক অপমান কৰি ঘৰৰ পৰা আঁতৰাই পঠায়। ৰাজমোহিনী কবচ: আপোনাৰ টকা পইচাৰ সমস্যা, আপোনাৰ ব্যৱসায়ৰ সমস্যা, আপোনাৰ চাকৰিত হৈ থকা সমস্যা, শিক্ষা, স্বাস্থ্য, প্ৰেম তথা আপোনাৰ বিবাহৰ ক্ষেত্ৰত যিবোৰ বাধা হৈ আছে, এই সকলোবোৰ বাধা আঁতৰি যাব এইটো ৰাজমোহিনী কবচ পিন্ধিলে। এই ৰাজমোহিনী কবচ ধাৰণ কৰিলে আপুনি মানুহক আকৰ্ষিত কৰিব পাৰিব। ক'ৰবাত যদি আপোনাৰ টকা ফচি আছে সেই টকা ঘূৰাই পাব। আপোনাৰ ধাৰবোৰ পৰিশোধ কৰিব পাৰিব। ৰাজমোহিনী কবচৰ বাবে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰক। ধন্যবাদ। এতিয়া আমি আলোচনা কৰিম আপোনাৰ ঘৰত ভগৱানে বাস কৰিলে নাইবা আপোনাৰ প্ৰতি ভগৱান সন্তুষ্ট হ'লে আপুনি কেনেকুৱা ধৰণৰ সংকেত লাভ কৰিব। নম্বৰ 1, আপুনি যদি ব্ৰহ্ম মুহূৰ্তত মন্ত্ৰ উচ্চাৰণ কৰা শুনা পায়, নাইবা শংখৰ ধ্বনি শুনা পায়, নাইবা নাম কীৰ্তনৰ শব্দ যদি আপোনাৰ কাণত বাজি উঠে, তেনেহ'লে ভগৱান আপোনাৰ ঘৰলৈ আগমন হৈছে বুলি আপুনি বুজি পাব লাগে। নম্বৰ 2, আপুনি যেতিয়া শুই থাকে আৰু ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিত যদি আপুনি মন্দিৰত পূজা কৰি থকা সপোন দেখে, নাইবা ব্ৰহ্ম মুহূৰ্তত আপুনি হঠাতে যদি টোপনিৰ পৰা সাৰ পাই যায়, তেনেহ'লে এইটো এটা শুভ সংকেত হয়। এনেকুৱা যদি আপোনাৰ লগত ঘটে তেনেহ'লে আপুনি বুজি ল'ব যে ভগৱানে আপোনাৰ ঘৰত বাস কৰিছে আৰু আপোনাৰ প্ৰতি ভগৱান সন্তুষ্ট হৈছে। নম্বৰ 3, ৰাতিপুৱা শুই উঠি গা ধোৱাৰ পিছত আপুনি যদি এটা মিঠা সুগন্ধি অনুভৱ কৰে, তেনেহ'লে আপুনি বুজিব যে ভগৱান আপোনাৰ প্ৰতি সন্তুষ্ট হৈছে আৰু ভগৱানৰ কৃপাদৃষ্টি আপোনাৰ ওপৰত পৰিছে। নম্বৰ 4, যেতিয়া আপুনি ঘৰৰ মন্দিৰত পূজা অৰ্চনা কৰিবলৈ যায়, সেই সময়ত যদি আপোনাৰ ঘৰলৈ কুকুৰ, মেকুৰী নাইবা কোনোবা দৰিদ্ৰ লোকৰ আগমন ঘটে, সপ্তাহত যদি 3-4 দিন আপোনাৰ লগত এনেকুৱা হয়, তেনেহ'লে ভগৱান আপোনাৰ ঘৰত ইতিমধ্যে প্ৰৱেশ কৰিছে বুলি আপুনি নিশ্চিত হ'ব পাৰে। কুকুৰ, মেকুৰী, গৌ মাতা, গৰীব মানুহ এইবোৰ ঈশ্বৰৰে এটা ৰূপ হয়। সেইবাবে এইবোৰক কেতিয়াও বিমুখ কৰিব নালাগে। নম্বৰ 5, যদি ৰাতি সপোনত কোনোবা মন্দিৰ নাইবা দেৱ দেৱী দেখা পায়, ইয়াৰ অৰ্থ হ'ল
আপোনাৰ ওপৰত ভগৱানৰ কৃপাদৃষ্টি আছে। নম্বৰ 6, যিসকল মানুহৰ ওপৰত ভগৱানৰ কৃপাদৃষ্টি থাকে তেওঁলোকে সকলোতে সন্মান লাভ কৰে। যদি কোনোবা ব্যক্তিয়ে অলপ পৰিশ্ৰম কৰিয়ে সফলতা অৰ্জন কৰিব পাৰে তেনেহ'লে এইটো ভগৱানৰ কৃপাদৃষ্টি বুলিয়ে ক'ব পাৰি। যিবোৰ মানুহৰ প্ৰতি ভগৱান সন্তুষ্ট হৈ থাকে তেওঁলোকক ভগৱানে সকলোবোৰ বিপদৰ পৰাই উদ্ধাৰ কৰে। এইসকল মানুহ সদায় সুখী হৈ থাকিব পাৰে। এওঁলোকক শক্তি ভগৱানেই দিয়ে। নম্বৰ 7, ফেঁচা দেখা পোৱাটো শুভ সংকেত বুলি মানা হয়। ফেঁচা দেৱী লক্ষ্মীৰ বাহন হয়। যদি আপুনি ক'ৰবাত হঠাৎ ফেঁচা দেখা পায় তেনেহ'লে বুজিব যে আপোনাৰ ঘৰত মা লক্ষ্মীৰ আগমন হৈছে। নম্বৰ 8, খাদ্য অভ্যাস পৰিৱৰ্তন হোৱাটো মা লক্ষ্মীৰ ঘৰত আগমন বুলি ধৰি ল'ব পাৰি। যদি আপোনাৰ ঘৰৰ সদস্যসকলৰ মাজত মাছ মাংসৰ প্ৰতি আসক্তি কমি যায় তেনেহ'লে এইটো মা লক্ষ্মী ঘৰত আগমন হোৱাৰ সংকেত হয়। নম্বৰ 9, ধন ঐশ্বৰ্যৰ গৰাকী দেৱী মা লক্ষ্মী সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা ঘৰতহে বাস কৰে। যিখন ঘৰ সদায় চাফ চিকুণ হৈ থাকে সেইখন ঘৰত মা লক্ষ্মী বাস কৰে। নম্বৰ 10, হিন্দু ধৰ্মত শংখৰ এক বিশেষ মহত্ব আছে। শংখৰ ধ্বনি শুনাটো বহুত শুভ বুলি মানা হয়। সেইবাবে মাংগলিক কাৰ্যত শংখ বজোৱা হয়। যদি ৰাতিপুৱা শুই উঠিয়ে আপুনি শংখৰ ধ্বনি শুনা পায় তেন্তে এইটো আপোনাৰ বাবে অত্যন্ত শুভ সংকেত হ'ব। নম্বৰ 11, ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁতে যদি বাটত নীলকণ্ঠী পক্ষী দেখা পায় তেন্তে এইটো অত্যন্ত শুভ হয়। একেৰাহে 3 দিন যদি এনেকৈ নীলকণ্ঠী পক্ষী দেখা পায় তেনেহ'লে এইটো আপোনাৰ জীৱনৰ উন্নতিৰ এটা সংকেত হয়। অতি সোনকালে ভগৱানে আপোনাৰ মনোকামনাবোৰ পূৰ্ণ কৰিব। নম্বৰ 12, যদি ঘৰৰ আশে পাশে চৰায়ে বাঁহ সাজে তেনেহ'লে এইটো অত্যন্ত শুভ সংকেত বুলি কোৱা হয়। ইয়ে আপোনাৰ প্ৰাৰ্থনা সফল হোৱাৰ সংকেত দিয়ে। নম্বৰ 13, ঘৰৰ পৰা ক'ৰবালৈ যাওঁতে আপুনি যদি ৰাস্তাতে বান্দৰৰ জাক দেখা পায় এইটো এটা শুভ সংকেত বুলি মানা হয়। আপোনাৰ ওপৰত ভগৱানৰ কৃপাদৃষ্টি আছে। নম্বৰ 14, যদি পূজা অৰ্চনা কৰি থকাৰ সময়ত আপুনি জ্বলোৱা চাকিগছি হঠাতে বেছিকৈ জ্বলিবলৈ আৰম্ভ কৰে তেনেহ'লে আপোনাৰ সেই পূজা অৰ্চনাত ঈশ্বৰ সন্তুষ্ট হৈছে বুলি ধৰি ল'ব পাৰে। ঈশ্বৰৰ কৃপাত আপোনাৰ সকলোবোৰ দুখৰ অন্ত পৰিব। নম্বৰ 15, আপুনি যদি সপোনত প্ৰায়ে পাহাৰৰ নিজৰাৰ ওচৰত বহি নিজৰাৰ পানী পান কৰি থকা দেখা পায় তেনেহ'লে আপুনি অতি সোনকালে সফলতা প্ৰাপ্তি কৰিব। প্ৰিয় দৰ্শক, এই 15টা সংকেত পালে বুজিব আপোনাৰ সৈতে ভগৱান সদায় আছে। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।